মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্ণ ইন আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ যিটো 2 নম্বৰ পাঠ আছে বতৰ জলবায়ু আৰু ঋতু পৰিৱৰ্তন এই পাঠৰ প্ৰশ্ন উত্তৰ কেইটা। ঠিক আছে, এটো তোমালোকক নতুনকৈ যে দিছে সমাজ বিচিত্ৰা, এই সমাজ বিচিত্ৰাৰ 2 নম্বৰ চেপ্টাৰ হয়। ঠিক আছে, এটো চেপ্টাৰত তোমালোকক দুটা অনুশীলনী দিছে। ঠিক আছে, চোৱা এটো হৈছে তোমালোকৰ প্ৰথম অনুশীলনী আৰু এটো হৈছে তোমালোকৰ দ্বিতীয় অনুশীলনী। ঠিক আছে, তোমালোকক প্ৰশ্নকেইটা দুইটা অনুশীলনীত ভগাই দিছে। ঠিক আছে, মই তোমালোকক দুইটা অনুশীলনীৰ প্ৰশ্ন উত্তৰকেইটা সৰু সৰুকৈ দেখাই দিম, ছুটি ছুটিকৈ দেখাই দিম। ঠিক আছে, আৰু ইয়াৰ উপৰিও কিছুমান ভিতৰুৱা প্ৰশ্ন উত্তৰ মই তোমালোকক দেখাই দিম, যাতে পাঠৰ ভিতৰৰ পৰা যদি তোমালোকক প্ৰশ্ন কৰে তেনেহ'লে যাতে সেই প্ৰশ্নবিলাকৰ উত্তৰ যাতে তোমালোকে পৰীক্ষাত লিখিব পাৰা আৰু যাতে ফুল মাৰ্ক স্ক'ৰ কৰিব পাৰা। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। মই তোমালোকৰ কাৰণে প্ৰশ্নৰ উত্তৰকেইটা একেবাৰে ছুটি ছুটিকৈ লিখি আনিছোঁ, যেহেতু মোক কমেণ্ট কৰি থাকা যে ছাৰ প্ৰশ্ন উত্তৰবিলাক আৰু ছুটিকৈ লিখি দিয়ক, সেইকাৰণে মই ছুটি ছুটিকৈ লিখি আনিছোঁ। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু প্ৰশ্ন উত্তৰবিলাক লিখি ল'বা। ইয়াৰ পৰা আৰম্ভ কৰিম। তোমালোকক প্ৰথম অনুশীলনীত দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ঠিক আছে, তোমালোকক এই প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ দিছে। ঠিক আছে, চোৱা প্ৰথম প্ৰশ্নটো হৈছে বতৰ আৰু জলবায়ুৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা। বতৰ আৰু জলবায়ুৰ মাজত থকা দুটা পাৰ্থক্য কৰিবলৈ দিছে, অৰ্থাৎ লিখিবলৈ দিছে। ঠিক আছে, তাৰপিছত খ তোমালোকক দিছে বতাহ কেনেকৈ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ প্ৰবাহিত হয়। তাৰপিছত প্ৰশ্নটো হৈছে বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস কি? বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস হৈছে সূৰ্য। ঠিক আছে, অৰ্থাৎ ছান, SUN ছান। নেক্সট আছে আৰ্দ্ৰতা বুলিলে কি বুজা? তাৰপিছত আছে বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি? নেক্সট আছে বতৰ আৰু জলবায়ুক নিয়ন্ত্ৰণ কৰা কাৰকবোৰ কি? ঠিক আছে, এই গোটেইকেইটা 1 মাৰ্কৰ প্ৰশ্ন হয়। ঠিক আছে, সেইকাৰণে প্ৰশ্নকেইটাৰ উত্তৰ মই তোমালোকক একেবাৰে ছুটি ছুটিকৈ দেখাই দিম, অৰ্থাৎ একেবাৰে সৰু সৰুকৈ দেখাই দিম। ঠিক আছে, যাতে তোমালোকৰ কোনো ধৰণৰ সমস্যা নহয়। অ'কে, প্ৰথমে অনুশীলনী 1 আলোচনা কৰিম, তাৰপিছত অনুশীলনী 2 আলোচনা কৰিম। ঠিক আছে, তাৰপিছত মই তোমালোকক কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ দেখাই দিম। তো বলা অনুশীলনী 1ৰ পৰা আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক অনুশীলনী 1ৰ প্ৰথম প্ৰশ্নটোত দিছে যে বতৰ আৰু জলবায়ুৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা। ঠিক আছে, বতৰ আৰু জলবায়ুৰ মাজত দুটা পাৰ্থক্য লিখিবলৈ দিছে। তো চোৱা তোমালোকে উত্তৰটো এইদৰে লিখিবা, বতৰ আৰু জলবায়ুৰ দুটা চুটি পাৰ্থক্য এইদৰে তোমালোকে আগতে লিখি তাৰপিছত 1 নম্বৰ পাৰ্থক্যটো এইদৰে লিখিবা, বতৰ বায়ুমণ্ডলৰ এক ক্ষণস্থায়ী বা চুটি সময়ৰ অৱস্থা। ঠিক আছে, জলবায়ু এটা বৃহৎ অঞ্চলৰ দীৰ্ঘদিনীয়া 30ৰ পৰা 35 বছৰৰ গড় অৱস্থা। ঠিক আছে, তাৰ মানে কি? তাৰ মানে বতৰ হৈছে বায়ুমণ্ডলৰ এক ক্ষণস্থায়ী বা চুটি সময়ৰ অৱস্থা। তাৰ মানে বতৰ কম সময়ৰ ভিতৰত সলনি হ'ব পাৰে। ঠিক আছে, দিনটোৰ ভিতৰত 2-3 বাৰ বা তাতোকৈ বেছি বাৰ বতৰৰ পৰিৱৰ্তন হ'ব পাৰে। ঠিক আছে, ধৰি লোৱা ৰাতিপুৱা একেবাৰে সূৰ্যটো আকাশত চকমকাই আছে, তেনেহ'লে ফৰকাল বতৰ। তাৰপিছত যদি অলপ পিছত যদি বৰষুণ পৰি যায় তেনেহ'লে হৈ যাব বৰষুণৰ বতৰ। ঠিক আছে, তাৰপিছত যদি ডাৱৰে একেবাৰে আকাশখন কোলা কৰি পেলাই তেনেহ'লে হৈ যাব ডাৱৰীয়া বতৰ। তাৰমানে বতৰটো খুব কম সময়ৰ ভিতৰত পৰিৱৰ্তন হ'ব পাৰে, কিন্তু কোনো এটা ৰাজ্যৰ বা দেশৰ বা কোনো এটা অঞ্চলৰ জলবায়ু পৰিৱৰ্তন হ'বৰ কাৰণে 30ৰ পৰা 35 বা তোমালোকে ক'ব পাৰা 30ৰ পৰা 50 বছৰ সময় লাগে। বুজিলা? তাৰমানে বতৰ আৰু জলবায়ুৰ ইহঁতৰ পৰিৱৰ্তনৰ যি সময় সেইটো মানে বহুত ডিফাৰেঞ্চ। মানে দিনটোৰ ভিতৰত বতৰ 2-3 বাৰ পৰিৱৰ্তন হ'ব পাৰে, কিন্তু জলবায়ু পৰিৱৰ্তন হ'বৰ কাৰণে 30ৰ পৰা 35 বা 50 বছৰ সময় লাগে। ঠিক আছে, সেইকাৰণে এইদৰে মই লিখিছোঁ। তো এইটো হৈছে প্ৰথম পাৰ্থক্য। নেক্সট আৰু এটা পাৰ্থক্য লিখিবলৈ দিছে নহয়, গতিকে চোৱা তোমালোকে এইদৰে লিখিবা, বতৰ অতি খৰতকীয়াকৈ সলনি হয়, জলবায়ু সহজে সলনি নহয়, ই প্ৰায় স্থায়ী। এইদৰে তোমালোকে লিখিবা। অ'কে ষ্টুডেণ্টছ, তোমালোকে আৰু এটা পইণ্ট লিখিব পাৰা বা আৰু এটা পাৰ্থক্য লিখিব পাৰা যে বতৰ হৈছে কোনো এখন সৰু ঠাইৰ কম সময়ৰ বাবে সূৰ্যৰ তাপ, বায়ুৰ চাপ, বতাহ, বৰষুণ এইবিলাকৰ গড় অৱস্থা। আনহাতে জলবায়ু হৈছে কোনো এখন ডাঙৰ ঠাইৰ বতৰৰ 30ৰ পৰা 35 বছৰৰ গড় অৱস্থা। এইদৰে তোমালোকে লিখিব পাৰা। ঠিক আছে, বা এইদৰে লিখিলেও হ'ব। ঠিক আছে, চোৱা কিমান ছুটিকৈ লিখিছোঁ তোমালোকৰ কাৰণে। ঠিক আছে, তোমালোকে এইদৰে ছুটিকৈ ধুনীয়াকৈ লিখি পেলাবা। অ'কে, একেবাৰে ছুটিকৈ লিখিছোঁ। অ'কে ষ্টুডেণ্টছ, তো তোমালোকৰ নেক্সট যিটো প্ৰশ্ন আছে প্ৰথম অনুশীলনীৰ অৰ্থাৎ অনুশীলনী 1ৰ, সেই প্ৰশ্নটো হৈছে যে বতাহ কেনেকৈ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ প্ৰবাহিত হয়। ঠিক আছে, বতাহ কেনেকৈ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ প্ৰবাহিত হয়। এতিয়া প্ৰশ্ন আহিল বতাহ কাক বোলে? ঠিক আছে, তো বতাহ কাক বোলে?
গতিশীল বায়ুক বতাহ বুলি কোৱা হয় অৰ্থাৎ বায়ুৱে যেতিয়া গতি কৰা আৰম্ভ কৰে তেতিয়া সেই গতিশীল বায়ুক আমি কি বুলি কওঁ বতাহ বুলি কওঁ ঠিক আছে তোমালোকে উত্তৰত লিখিবা যে বায়ুৰ চাপৰ পাৰ্থক্যৰ ফলত বতাহ সদায় উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ প্ৰবাহিত হয় এতিয়া মই তোমালোকক বুজাও যে উচ্চ চাপ অঞ্চল মানে কি নিম্ন চাপ অঞ্চল মানে কি ঠিক আছে ধৰি লোৱা কোনো এটা জেগাত বহু দিন ধৰি প্ৰচণ্ড ৰ'দ দি আছে ঠিক আছে তো সেই জেগাটোত কি হ'ব জানা সেই জেগাটোত বায়ুখিনি গৰম হৈ ওপৰলৈ উঠি যাব যাৰ ফলস্বৰূপে ইয়াত নিম্ন চাপৰ অঞ্চলৰ সৃষ্টি হ'ব আৰু কোনো এটা জেগাত বহুত দিন ধৰি বৰষুণ হৈ আছে মানে ৰ'দ নুঠেই মানে একেবাৰে ঠিক আছে সেই জেগাত কি হ'ব জানা সেই জেগাত উচ্চ চাপ অঞ্চলৰ সৃষ্টি হ'ব তাৰ মানে সেই জেগাত বায়ুৰ প্ৰচুৰ চাপ থাকিব ঠিক আছে তেনেকুৱা ক্ষেত্ৰত কি হয় য'ত বায়ুৰ চাপ বেছি সেই বায়ুৰ চাপ বেছি থকা অঞ্চলৰ পৰা বায়ু নিম্ন চাপ অঞ্চললৈ প্ৰবাহিত হয় আৰু ইয়াকে বতাহ বুলি কোৱা আমি ঠিক আছে গতিকে তোমালোকে উত্তৰত লিখিবা যে বায়ুৰ চাপৰ পাৰ্থক্যৰ ফলত বতাহ সদায় উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ প্ৰবাহিত হয় হ'ল এইটো ধুনীয়াকৈ তোমালোকে লিখিবা ইয়াতকৈ ছুটি আৰু কৰিবলৈ নাযাবা ঠিক আছে তেনেহ'লে তোমালোকে ফুল মাৰ্ক নাপাবা ঠিক আছে তোমালোকৰ মাৰ্ক কাটাৰ সম্ভাৱনা আছে ঠিক আছে ক্লাছ 7ত পঢ়া গতিকে এইখিনিতো তোমালোকে লিখিবই পাৰিবা এক মাৰ্কৰ কাৰণে ন আৰু এক মাৰ্কৰ প্ৰশ্নবিলাকৰ ক্ষেত্ৰত কি হয় জানা গোটেইখিনি প্ৰশ্নটোৰ পৰাই আহে জাষ্ট এটা দুটা শব্দ এডিশ্যনেলি এড কৰিলেই হ'ল ঠিক আছে চোৱা বায়ুমণ্ডলৰ উষ্ণতা প্ৰদান উৎস কি চোৱা বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰদান উৎস এইখিনিলৈকে আছে তাৰপিছত কি যে শব্দটো আছে এইটোৰ জেগাত লিখিলেই হ'ল তোমালোকে হ'লটো এড কৰিব লাগিব এক্সট্ৰাকে সূৰ্য ঠিক আছে চোৱা এই গোটেইখিনি প্ৰশ্নটোৰ পৰা আহিছে জাষ্ট এইখিনিহে এক্সট্ৰা এড কৰিব লগা হৈছে ঠিক আছে গতিকে এই যে এক মাৰ্কৰ প্ৰশ্নবিলাক আছে এইবিলাকৰ উত্তৰ তোমালোকে প্ৰশ্নটোৰ সহায় লৈ প্ৰশ্নটোৰ পৰা মানে বেছিখিনি অংশ লৈ বাকী এক দুটা শব্দ এড কৰিলেই হ'ল যেটো প্ৰশ্নত সোধে হেতু এড কৰিব লাগিব আৰু ঠিক আছে তো চোৱা কি সুধিছে বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰদান উৎস কি বায়ুমণ্ডলৰ উষ্ণতাৰ বা তাপৰ বা টেম্পাৰেচাৰৰ প্ৰদান উৎস অৰ্থাৎ মেইন সোর্স কি সূৰ্য ঠিক আছে আমাৰ বায়ুমণ্ডল যে গৰম হৈ আছে কিহৰ ফলত হৈছে সূৰ্যৰ তাপৰ ফলত হয়নে নহয় গতিকে কি হ'ব বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰদান উৎস হৈছে সূৰ্য অৰ্থাৎ সান ঠিক আছে SUN সান হল তো এইটো ধুনীয়াকৈ তোমালোকে লিখিবা একেবাৰে শর্ট হয় ঠিক আছে নেক্সট আছে আর্দ্রতা বুলিলে কি বুঝা উত্তৰ লিখিবা বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণকে আৰ্দ্ৰতা বোলা হয় কি কৈছে বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণকে আৰ্দ্ৰতা বুলি কোৱা হয় ঠিক আছে বায়ুমণ্ডলত বায়ুৰ সৈতে মিক্স হৈ থকা জলীয় বাষ্পৰ পৰিমাণক কি বুলি কোৱা হয় আৰ্দ্ৰতা বুলি কোৱা হয় ঠিক আছে বুজিলা একেবাৰে সহজ হয় এইবিলাক নেক্সট আছে বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি এইবিলাক এক মাৰ্কৰ প্ৰশ্ন হয় হা ইম্পৰ্টেন্ট হয় এই প্ৰশ্নটো ইম্পৰ্টেন্ট হয় ঠিক আছে আৰ্দ্ৰতা বুলিলে কি বুজা সেইটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন গতিকে ষ্টাৰ মাৰ্ক এটা দি থৈ দিয়া আৰু এইবিলাক তোমালোকে মুখস্থ কৰি পেলাবা ঠিক আছে নেক্সট আছে বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি এইটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় হা পৰীক্ষাত আহিব পাৰে পৰীক্ষাত অহাৰ সম্ভাৱনা বহুত বেছি চোৱা বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম হ'ল বেৰোমিটাৰ ঠিক আছে বেৰোমিটাৰৰ দ্বাৰা বায়ুৰ চাপ জোখা হয় নেক্সট আছে বতৰ আৰু জলবায়ুক নিয়ন্ত্ৰণ কৰা কাৰকবোৰ কি ঠিক আছে এইটো কিন্তু এক মাৰ্কৰ প্ৰশ্ন নহয় ঠিক আছে এইটো 2 মাৰ্কৰ প্ৰশ্ন হয় ঠিক আছে 2 মাৰ্ক বা 3 মাৰ্ক তোমালোকক দিব পাৰে উত্তৰ তোমালোকে লিখিব পাৰা অক্ষাংশ পৰ্বত পাহাৰৰ অৱস্থান সমুদ্ৰ পৃষ্ঠৰ পৰা উচ্চতা সাগৰৰ সান্নিধ্য সাগৰীয় সোঁত ভূপ্ৰকৃতি ভূমিৰ ডাল আৰু উদ্ভিদৰ স্থিতি আদিয়ে বতৰ আৰু জলবায়ুক নিয়ন্ত্ৰণ কৰে ঠিক আছে এইবিলাকে কি কৰে বতৰ আৰু জলবায়ুক নিয়ন্ত্ৰণ কৰে অৰ্থাৎ কন্ট্ৰোল কৰে ওকে নেক্সট আছে বৰষুণৰ সৃষ্টি কেনেকৈ হয় ইম্পৰ্টেন্ট প্ৰশ্ন পৰীক্ষাত আহিব পাৰে আৰু এইটো মেথছৰ সৈতে সায়েন্সৰ সৈতে এইটো ৰিলেট বেছি ঠিক আছে সায়েন্সতো এইটো প্ৰশ্ন তোমালোকক সুধিব পাৰে ওকে এইটো মানে জলচক্ৰৰ আন্ডাৰত পৰে ৱাটাৰ সাইকেলৰ আন্ডাৰত চোৱা সূৰ্যৰ তাপত পানী বাষ্প হৈ ওপৰলৈ গৈ লাহে লাহে শীতল হ'বলৈ ধৰে আৰু পানীৰ কণিকালৈ ৰূপান্তৰিত হয় এই পানীৰ কণিকাবোৰ পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত বৰষুণ হিচাপে তললৈ নামি আহে কি কৈছে খাল বিল নদ নদী এইবিলাকৰ পানী কি হয় জানা সূৰ্যৰ
তাপত জলীয় বাষ্পলৈ ৰূপান্তৰিত হৈ যায় অৰ্থাৎ বাষ্পলৈ ৰূপান্তৰিত হৈ যায় আৰু এই বাষ্প কি হয় পাতল যেহেতু হয় পাতল হৈ আকাশলৈ উৰি যায় ওপৰত গৈ কি কৰে ওপৰত গৈ যেতিয়া ইহত ঠাণ্ডা হয় তেতিয়া পানী সৰু সৰু টোপাললৈ ৰূপান্তৰিত হয় ঠিক আছে তাৰ পিছত এই সৰু সৰু টোপালবিলাক যেতিয়া এটাৰ সৈতে আনটো লগ লাগে তেতিয়া ডাঙৰ টোপাল হৈ যায় আৰু যেতিয়া ইহতৰ ওজন বাঢ়ি যায় weight বাঢ়ি যায় তেতিয়া বৰষুণৰ ৰূপত মানে পৃথিৱী পৃষ্ঠলৈ উভতি আহে ঠিক আছে আৰু এই যেটো চক্ৰ ঠিক আছে পানী প্ৰথমে জলীয় বাষ্প হোৱা তাৰ পিছত ঘনীভূত হোৱা তাৰ পিছত বৰষুণ ৰূপে আকৌ পৃথিৱীলৈ আহা এই চক্ৰটোক জলচক্ৰ বুলি কোৱা হয় অৰ্থাৎ ওয়াটাৰ সাইকেল বুলি কোৱা হয় ইংৰাজীত ঠিক আছে এটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় বৰষুণৰ সৃষ্টি কেনেকৈ হয় মেথছত মানে সায়েন্সতো আহিব পাৰে আৰু সোশিয়েল সায়েন্সতো আহিব পাৰে গতিকে তোমালোকে মুখস্থ কৰি পেলাবা ঠিক আছে ওকে তো এতিয়া চোৱা তোমালোকক তিনিত দিছে যে বতৰ কাক বোলে বতৰ মিন্স ওয়েদাৰ হোৱাট ইজ ওয়েদাৰ বতৰৰ প্ৰধান উপাদান কেইটাৰ বিষয়ে চমুকৈ লিখা বতৰ কাক বোলে বতৰৰ প্ৰধান উপাদান কেইটাৰ বিষয়ে চমুকৈ তোমালোকক লিখিবলৈ দিছে ইম্পৰ্টেন্ট প্ৰশ্ন হয় আৰু একদম ইজি হয় চোৱা উত্তৰ তোমালোকে লিখিবা কোনো এখন ঠাইৰ বায়ুমণ্ডলৰ অৱস্থাকে বতৰ বুলি কোৱা হয় ওকে কোনো এখন ঠাইৰ বায়ুমণ্ডলৰ অৱস্থাকে বতৰ বুলি কোৱা হয় এটা বায়ুমণ্ডলৰ অৱস্থা কিহে কৰিব ডিটাৰমাইন কৰিব চোৱা কোনো এখন ঠাইৰ বায়ুমণ্ডলৰ অৱস্থাক বতৰ বুলি কোৱা হয় ঠিক আছে অৰ্থাৎ কোনো এখন ঠাইৰ সূৰ্যৰ তাপ বায়ুৰ চাপ ঠিক আছে বায়ুত থকা জলীয় বাষ্প বৰষুণ এইবিলাকে কি কৰিব কোনো এখন ঠাইৰ বতৰ ডিটাৰমাইন কৰিব অৰ্থাৎ বতৰটো কেনেকুৱা হ'ব এটো হেতুতেও ডিসাইড কৰিব এই কাৰক কেইটাই উপাদান কেইটাই মানে ঠিক আছে তাৰ পিছত টেক আপ চেঞ্জ কৰি তোমালোকে লিখিবা বতৰৰ প্ৰধান উপাদানবোৰ হ'ল বায়ুৰ উষ্ণতা বায়ুৰ চাপ আৰ্দ্ৰতা বতাহ দৃষ্টিপাত ইত্যাদি ঠিক আছে একেবাৰে সিম্পল কৰি লিখিছো ইয়াতকৈ সিম্পল হ'বই নোৱাৰে ইয়াতকৈ সৰু হ'বই নোৱাৰে প্ৰশ্নটোৰ উত্তৰ ঠিক আছে ইয়াতকৈ সৰু কৰিবলৈ যদি তোমালোকে যোৱা তেনেহলে তোমালোকে সম্পূৰ্ণ নাম্বাৰ নোপোৱা অৰ্থাৎ ফুল মাৰ্ক নোপোৱা এক্সামিনাৰে তোমালোকৰ নাম্বাৰ কাটি দিব পাৰে ঠিক আছে ছাত্ৰছাত্ৰীসকল অনুশীলনী 1 ৰ গুটিকেইটা প্ৰশ্নটো আলোচনা কৰা কমপ্লিট হ'ল এতিয়া মই তোমালোকক অনুশীলনী 2 দিয়া প্ৰশ্নটোবিলাক দেখাই দিম আৰু ধুনীয়াকৈ বুজাই দিম তো চোৱা ইয়াত তোমালোকক 1 নম্বৰত দিছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া এইকেইটাও 1 মাৰ্কৰ প্ৰশ্নই হয় ঠিক আছে চোৱা কত তোমালোকক কৈছে ভাৰতক কি জলবায়ুৰ দেশ বুলি কোৱা হয় ভাৰতক মৌচুমী জলবায়ুৰ দেশ বুলি কোৱা হয় মই তোমালোকক কাৰণে ধুনীয়াকৈ লিখি থৈছো তোমালোকক দেখাই দিম চোৱা কত তোমালোকক দিছে তামিলনাডুৰ উপকূল অঞ্চলত খৰালি কিয় বৰষুণ হয় তাৰ পিছত তোমালোকক দিছে কোনটো ঋতুত গছৰ পাত হৰিবলৈ আৰম্ভ কৰে তাৰ পিছত দিছে ঋতু বিভাজনৰ ভিত্তি কি তাৰ পিছত দিছে দক্ষিণ পশ্চিম মৌচুমী বতাহ ভাৰতলৈ কোন দুখন সাগৰৰ ওপৰেৰে আহে ঠিক আছে তাৰ পিছত দিছে ভাৰতত বিৰাজ কৰা জলবায়ুৰ বিষয়ে এটা টুকা প্ৰস্তুত কৰা তাৰ পিছত দিছে ভাৰতৰ পৰিপ্ৰেক্ষিতত বলা মৌচুমী বতাহৰ এটি আবাহ দিয়া তাৰ পিছত দিছে ভাৰতৰ বিভিন্ন অঞ্চলত বৰষুণৰ বিতৰণৰ বিষয়ে লিখা ওকে স্টুডেন্টস একেটা একেবাৰে ইজি প্ৰশ্ন হয় ঠিক আছে উত্তৰ কৰি মই তোমালোকক একেবাৰে ছুটি কৰি দেখাই দিম গতিকে ভিডিওটো শেষলৈকে চাই থাকিবা ছাত্ৰছাত্ৰীসকল 2 নম্বৰ অনুশীলনীৰ প্ৰথম প্ৰশ্নটোত চোৱা ইয়াত তোমালোকক কৈছে যে ভাৰতক কি জলবায়ুৰ দেশ বুলি কোৱা হয় ভাৰতক মৌচুমী জলবায়ুৰ দেশ বুলি কোৱা হয় ঠিক আছে তাৰ পিছত তোমালোকক খত দিছে যে তামিলনাডুৰ উপকূল অঞ্চলত খৰালি কিয় বৰষুণ হয় ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে তামিলনাডুৰ উপকূল অঞ্চলত খৰালি উত্তৰ পূব মৌচুমী বতাহৰ ফলত বৰষুণ হয় কাৰণ ই বংগোপসাগৰৰ ওপৰেদি আহোতে কিছু পৰিমাণে জলীয় বাষ্প শোষণ কৰে ঠিক আছে অৰ্থাৎ লগতে লৈ আহে নেক্সট আছে গত তোমালোকক দিছে কোনটো ঋতুত গছৰ পাত হৰিবলৈ আৰম্ভ কৰে হেমন্ত ঋতুত গছৰ পাত হৰিবলৈ আৰম্ভ কৰে ঠিক আছে গছৰ পাত হৰি তাৰ পিছত আকৌ নতুন পাত গজে নেক্সট আছে ঋতু বিভাজনৰ ভিত্তি কি স্থানীয় বতৰ আৰু জলবায়ু ভিত্তি কৰি ঋতু বিভাজন কৰা হয় ঠিক আছে ঋতু বিভাজনৰ ভিত্তি কি এতিয়া ভাৰতত বা অসমত বিভিন্ন ধৰণৰ ঋতু কিয় আমি দেখিবলৈ পাওঁ ঠিক আছে ইয়াৰ উত্তৰ হৈছে পৃথিৱীৰ ঘূৰণ অৰ্থাৎ সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱীয়ে কি কৰে সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে ঠিক আছে ইয়াকে পৃথিৱীৰ পৰিভ্ৰমণ বুলি কোৱা হয় ঠিক আছে এবাৰ পৰিভ্ৰমণ সম্পূৰ্ণ কৰিবৰ কাৰণে এবছৰ সময় লাগে ঠিক আছে আৰু এই পৰিভ্ৰমণ সম্পূৰ্ণ কৰোঁতে পৃথিৱীয়ে কি কৰে অলপ হেলনীয়াভাৱে গতি কৰে যাৰ ফলস্বৰূপে পৃথিৱীত বিভিন্ন ধৰণৰ ঋতুৱে দেখা দিয়ে ঠিক আছে বিভিন্ন জায়গাত বিভিন্ন ধৰণৰ ঋতুৱে দেখা দিয়ে ঠিক আছে তো চোৱা
ঋতু বিভাজনৰ ভিত্তি কি সেইটো তোমালোকক সুধিছে স্থানীয় বতৰ আৰু জলবায়ু ভিত্তি কৰি ঋতু বিভাজন কৰা হয় এডৰ উত্তৰটো তোমালোকে লিখিব লাগিব হল নেক্সট আছে দক্ষিণ পশ্চিম মৌচুমী বতাহ ভাৰতলৈ কোন দুখন সাগৰৰ ওপৰেৰে আহে দক্ষিণ পশ্চিম মৌচুমী বতাহ ভাৰতলৈ কোন দুখন সাগৰৰ ওপৰেৰে আহে সুধিছে উত্তৰ তোমালোকে লিখিবা দক্ষিণ পশ্চিম মৌচুমী বতাহ ভাৰতলৈ আৰব সাগৰ আৰু বংগোপসাগৰৰ ওপৰেৰে আহে হল তাৰপিছত তোমালোকক দিছে যে ভাৰতত বিৰাজ কৰা জলবায়ুৰ বিষয়ে এটা টোকা প্ৰস্তুত কৰা ওকে ষ্টুডেন্টস ইজি হয় তোমালোকে লিখিবা ভাৰতৰ জলবায়ু প্ৰধানকৈ মৌচুমী বতাহৰ দ্বাৰা পৰিচালিত গ্ৰীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহে দেশৰ বেছিভাগ ঠাইতে প্ৰচুৰ বৰষুণ দিয়ে ইয়াৰ বিপৰীতে শীতকালত ঠাণ্ডা উত্তৰ পূব মৌচুমী বতাহ বলে যে দেশখনত ঠাণ্ডা নমায় হল তাৰপিছত তোমালোকক দিছে তিনি নম্বৰ তোমালোকক দিছে যে ভাৰতৰ পৰিপ্ৰেক্ষিত বলা মৌচুমী বতাহৰ এতিয়া আবাস দিয়া তো ষ্টুডেন্টস তোমালোকে ইয়াৰ উত্তৰ লিখিব লাগিব যে ভাৰতত দুবিধ মৌচুমী বতাহ বলে এটা হৈছে দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু এটা হৈছে উত্তৰ পূব মৌচুমী বতাহ তো তোমালোকে লিখিবা দক্ষিণ পশ্চিম মৌচুমী বতাহ দি লিখিবা যে ই গ্ৰীষ্মকালত ভাৰতৰ দক্ষিণ পশ্চিম দিশৰ পৰা লাহে আহে আৰু সমগ্ৰ ভাৰতত বৰষুণ আনে বা বৰষুণ দিয়ে ঠিক আছে তাৰপিছত দুই দি তোমালোকে লিখিবা উত্তৰ পূব মৌচুমী বতাহ ই শীতকালত ভাৰতৰ উত্তৰ পূব দিশৰ পৰা আহে আৰু দেশখনত ঠাণ্ডা নমায় ওকে ষ্টুডেন্টস এইদৰে ধুনীয়াকৈ তোমালোকে লিখিবা তাৰপিছত চোৱা চাই তোমালোকক দিছে ভাৰতৰ বিভিন্ন অঞ্চলত বৰষুণৰ বিতৰণৰ বিষয়ে লিখা ঠিক আছে তোমালোকে উত্তৰ লিখিবা যে বৰষুণৰ পৰিমাণ অনুসৰি ভাৰতক 5টা অঞ্চলত ভাগ কৰা হৈছে তো তোমালোকে লিখিবা যে অতিমাত্ৰা বৰষুণ হোৱা অঞ্চল উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিম ঘাটৰ উপকূল গড়ে কিমান বৰষুণ হয় গড়ে 400 সেন্টিমিটাৰ ঠিক আছে নেক্সট আছে বেছি বৰষুণ হোৱা অঞ্চল বিহাৰ উৰিষ্যা পশ্চিমবংগ আদি গড়ে কিমান 200 পৰা 300 সেন্টিমিটাৰ মান ঠিক আছে তাৰপিছত আছে মধ্যমীয়া বৰষুণ হোৱা অঞ্চল মধ্যপ্ৰদেশ অন্ধ্ৰপ্ৰদেশ আদি গড়ে 100 পৰা 200 সেন্টিমিটাৰ লৈকে বৰষুণ হয় নেক্সট আছে যে পতলীয়া বৰষুণ হোৱা অঞ্চল মহাৰাষ্ট্ৰ পাঞ্জাব হাৰিয়ানা আদি গড়ে 50 পৰা 100 সেন্টিমিটাৰ লৈকে বৰষুণ হয় এই অঞ্চলবিলাকত ঠিক আছে নেক্সট আছে মৰুভূমি আৰু অৰ্ধ মৰুভূমি অঞ্চল ৰাজস্থান গুজৰাট আৰু লাডাখ বছৰি 50 সেন্টিমিটাৰতকৈ কম বৰষুণ হয় ঠিক আছে তো ষ্টুডেন্টস অনুশীলনী দুটাত দিয়া গোটেইকেইটা প্ৰশ্নটো আলোচনা কৰা শেষ হ'ল অনুশীলনী 1ত দিয়া প্ৰশ্নটোবিলাক আলোচনা কৰিছোঁ তাৰপিছত অনুশীলনী 2ত দিয়া প্ৰশ্নটোবিলাক আলোচনা কৰিছোঁ এতিয়া মই তোমালোকক 3-4টা মান অতিৰিক্ত প্ৰশ্ন উত্তৰ দেখাই দিম ঠিক আছে অৰ্থাৎ পাঠৰ ভিতৰুৱা কিছুমান প্ৰশ্ন উত্তৰ দেখাই দিম এইবিলাক তোমালোকক পৰীক্ষাত সুধিব পাৰে বা তোমালোকক হোমৱৰ্ক হিচাপে দিব পাৰে যে পাঠৰ ভিতৰৰ পৰা 5টা অতিৰিক্ত প্ৰশ্ন বনোৱা আৰু হেবিলাকৰ উত্তৰ লিখা তো তোমালোকে এইবিলাক ইয়াৰ পৰা লিখিব পাৰিবা তো চোৱা পৃথিৱীৰ তাপমণ্ডল কেইটা আৰু কি কি উত্তৰ তোমালোকে লিখিবা সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱত ঘটা উষ্ণতা তাৰতম্যৰ ভিত্তিত পৃথিৱীক 3টা মণ্ডলত ভাগ কৰা হৈছে হেকেটা হ'ল গ্ৰীষ্মমণ্ডল নাতিশীতোষ্ণ মণ্ডল শীতমণ্ডল ওকে ষ্টুডেন্টস তাৰপিছত চোৱা তোমালোকক 2 নম্বৰ দিছে যে ঘনীভৱন বুলিলে কি বুজা উত্তৰ তোমালোকে লিখিবা যে বিজ্ঞানৰ ভাষাত ঘনীভৱন হ'ল গেছীয় অৱস্থাৰ পৰা পদাৰ্থ এটা জুলীয়া অৱস্থালৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়া ঠিক আছে ওকে তাৰপিছত আছে পৃথিৱীৰ ভিতৰতে সৰ্বাধিক বৰষুণ হোৱা ঠাইখনৰ নাম কি পৃথিৱীৰ ভিতৰতে সৰ্বাধিক বৰষুণ হোৱা ঠাইখনৰ নাম হ'ল মেঘালয়ৰ মৌচিনৰাম ঠিক আছে মেঘালয়ৰ মৌচিনৰামত পৃথিৱীৰ ভিতৰতে অৰ্থাৎ বিশ্বৰ ভিতৰতে সৰ্বাধিক বৰষুণ হয় ঠিক আছে ইম্পৰ্টেন্ট প্ৰশ্ন হয় ছাত্ৰ-ছাত্ৰীসকল এটো তোমালোকক সুধিব পাৰে পৰীক্ষাত আহিব পাৰে ঠিক আছে তাৰপিছত আছে যে বৰ্ষাৰণ্য কাক বোলে আৰু ইয়াৰ গুৰুত্ব কি উত্তৰ লিখিবা অত্যধিক বৰষুণ হোৱা অঞ্চলৰ ঘন আৰু চিৰসেউজীয়া অৰণ্যক বৰ্ষাৰণ্য বোলা হয় ঠিক আছে তাৰপিছত আছে চাই তোমালোকক দিছে অসমৰ কোনখন অৰণ্যক পূবৰ আমাজন বুলি কোৱা হয় উত্তৰ লিখিবা অসমৰ দিহিং পাটকাই বৰ্ষাৰণ্যক পূবৰ আমাজন বুলি অভিহিত কৰা হয় ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল গোটেইকেইটা প্ৰশ্নটো আলোচনা কৰা শেষ হ'ল এতিয়া ইয়াত চোৱা ইয়াত তোমালোকক দিছে ধাৰণা চিত্ৰ অৰ্থাৎ কনসেপ্ট মেপ ঠিক আছে তাৰমানে চেপ্টাৰটোত যি ডিসকাশন কৰা হৈছে সেই গোটেইখিনিক ইয়াত এটা মেপৰ সহায়ত তোমালোকক দেখাইছে তোমালোকে ক'ব পাৰা যে এইটো চেপ্টাৰটো সামাৰি হয় ঠিক আছে আগতে সামাৰি আছিল বৰ্তমান এনেকৈ তোমালোকক দেখাই ঠিক আছে তোমালোকে ক্লাস 6 টো পাই আহিছা ন
কনসেপ্ট মেপ অৰ্থাৎ ধাৰণা চিত্ৰ তো চোৱা এইটো চেপ্টাৰটোৰ নাম হয় তাৰপিছত এইটোৰ পৰা এই মেইন পইণ্ট কেইটা আহিছে তাৰপিছত চোৱা বতৰ উপাদান কেইটা হৈছে এইকেইটা ঠিক আছে বায়ুৰ উষ্ণতা বায়ুৰ চাপ জলীয় বাষ্প তাৰপিছত আছে বতাহ এইবিলাকে বতৰৰ পৰিৱৰ্তন ঘটাব পাৰে ঠিক আছে তাৰপিছত চোৱা এইখিনিকেই আকৌ এইদৰে তোমালোকক ভাগ কৰি দেখুৱাইছে ঠিক আছে তাৰপিছত চোৱা ভাৰতৰ বৰ্ষাকালৰ চমুৱা বা মৌচুমী বতাহ ঠিক আছে মৌচুমী বতাহ আকৌ দুই ধৰণৰ দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু উত্তৰ পূব মৌচুমী বতাহ তো ষ্টুডেণ্টছ তোমালোকে এইখিনি পঢ়িবা ওকে তো ভিডিঅ'টো ইয়াতে শেষ কৰিম তোমালোকৰ যিটো নেক্সট ভিডিঅ' হ'ব সেইটো হ'ব তোমালোকৰ যিটো 3 নম্বৰ চেপ্টাৰ আছে ভাৰতৰ কৃষি আৰু উদ্যোগ এইটোৰ ওপৰত গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া যোনে যোনে এতিয়ালৈকে কৰা নাই আৰু এইটো লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা আৰু ক্লাছ 7ৰ বেলেগ ভিডিঅ' চাবৰ কাৰণে বেলেগ কিতাপৰ ভিডিঅ' চাবৰ কাৰণে তোমালোকে প্লেলিষ্ট ভিজিট কৰিবা ঠিক আছে চেনেলটোৰ লগোটোৰ ওপৰত ক্লিক কৰা তাৰপিছত তোমালোকে কেইটামান অপশ্যন পাবা এনেকৈ তোমালোকে স্ক্ৰল কৰিলে তোমালোকে প্লেলিষ্ট পাবা তাৰ পৰা তোমালোকে যিকোনো চেপ্টাৰ ভিডিঅ' চাব পাৰিবা তো ষ্টুডেণ্টছ আজিৰ ভিডিঅ'টো ইমান আছিলে আজি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ